সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি মাঘ বিহুৰ সকলোকে শুভকামনা জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ পুহ মাহৰ 28 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 13 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি, দিনৰ 4:06 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, ৰাত্ৰি 1:14 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:45 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ মতান্তৰে শুদ্ধবৰ্ণ হ'ব, দেৱাৰী গণ বাঘৰ অস্থি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 1:14 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হৰিণৰ অস্থি আৰু অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:10 পৰা 3:29। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:24 পৰা 10:32। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ কিবা সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে মনত যদি কিবা কথা ভাবি আছে সেই মনৰ কথাবোৰ আজি সপোনবোৰ দিঠকত পৰিণত হৈ পৰিব। লগতে বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যত যদি দুৰ্বলতা চলি আছে সেই দুৰ্বলতাবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পূৰ্বে নতুবা ধন খৰচ কৰাৰ পূৰ্বে আনৰ উপদেশ মানি চলাটো ভাল হ'ব, নহ'লে হয়তো অবাবত ধন ব্যয় আপোনাৰ হ'ব পাৰে। গতিকে অকণমান কিছু গুৰুত্ব ৰাখিব। আজি জীৱনসংগীয়ে আপোনাৰ কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব, যাৰ বাবে প্ৰিয়জনৰ হাতত থকা ধন আজি খৰচ হোৱাও দেখা যাব। আজি কথা বতৰাবোৰ বুজি উঠাৰ ক্ষমতা আপোনাৰ বৃদ্ধি পাব। গতিকে কোনোবাই কিবা ক'লেও সেই কথাবোৰ আপুনি সোনকালে বুজাৰ এক ক্ষমতা আপোনাৰ ভিতৰত আহি পৰিব। লগতে ক'ৰবাত হয়তো যাবলগীয়া হ'ব পাৰে, ক'ৰবাত কিবা প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু আপোনাৰ মনৰ উৎসাহ দুগুণ বাঢ়িব। বিগত দিনৰ তুলনাত মনত উৎসাহ উদ্দীপনা এইবোৰ বৃদ্ধি পাব। অকণমান সপোনবোৰ বেছিকৈ এওঁলোকে দেখা যাব, কাৰণ উচ্চ চিন্তাধাৰা আপোনাৰ আজি মনত আহিব ধৰিব। যদি ঘৰত কোনোবা শিশু আছে সেই সৰু ল'ৰা ছোৱালীয়ে হয়তো আপোনাক দিনটোত কিছু আমনিও কৰিব পাৰে। বিবাহিতসকলৰ বাবেও আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি শিক্ষাত হয়তো
খুব কম সময়হে পঢ়া শুনাত আগবঢ়া দেখা যাব। বাকী কিন্তু আপোনাৰ বাবে শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি মনত যিটো ভাবে সেইটোহে কৰা দেখা যাব। গতিকে অকণমান জেদী ব্যক্তিত্বও হয়তো আপোনাৰ ভিতৰত আহিব পাৰে। যিটো কৰিম বুলি ভাবে সেইটো কৰিহে এৰাই লোকক দেখা যাব। আজি অৱশ্যে ক'ৰবাত পাৰ্টি নতুবা ক'ৰবাত প্ৰগ্ৰেমত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। বৰ বিশেষ বাহিৰা চিন্তা আপোনাৰ মনত আজি নাথাকে, গতিকে চিন্তা বহু পৰিমাণে আজি কম হৈ পৰিব। ভাতৃ ভগ্নীৰ সহায়ত ধন প্ৰাপ্তি, ধন লাভৰ যোগ আজি দেখা পোৱা গৈছে। গতিকে যদি আপোনাৰ ভাতৃ ভগ্নী আছে, তেওঁলোকৰ সহায় ল'লে আপুনি নিশ্চয় আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰতো আপুনি পৰিয়ালত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিব। সকলোৱে আপোনাক আজি পাৰিবাৰিক ক্ষেত্ৰত গুৰুত্ব দিব। ঘৰৰ সদস্যসকলে আপোনাৰ আজি বহু যত্ন ৰখাও দেখা যাব। আজি নতুন নতুন কথা জনাৰ শিকাৰ পূৰ্ণ সম্ভাৱনাও পৰিলক্ষিত হৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে অকণমান বেছি উৎসাহিত হৈ থকা এওঁলোকক দেখা যাব। আৰু ক'ৰবাত নতুন কথা আপুনি শিকিব পাৰিব। ছেমিনাৰ হওক, ক'ৰবাত কিবা প্ৰগ্ৰেম হওক, তেনেকুৱা ক্ষেত্ৰত আপুনি নতুন কিবা কথা আজি শিকাৰ যোগ লাভ কৰিব। লগতে হয়তো কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে, কিন্তু অপ্ৰয়োজনীয় ক্ষেত্ৰত আপুনি যিকোনো বয় বস্তু যাতে ক্ৰয় নকৰে, কাৰণ কেতিয়াবা ক্ৰয় কৰিলে হয়তো আপোনাৰ হাতত ধনৰ অভাৱ হ'ব পাৰে। বাকী অৱশ্যে অন্য সকলো দিশৰ ফালৰ পৰা শুভ। বিশেষকৈ প্ৰিয়জনৰ সমৰ্থন আজি প্ৰাপ্তিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ আজি স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। লগতে এইবাৰ যদি 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনে সন্তুষ্ট কৰিবলৈ বহু চেষ্টা কৰা দেখা যাব। লগতে কৰ্মক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ অতিকে শুভ দিন, কাৰণ কাম বনত আজি আপোনাৰ মন বহিব আৰু বিগত দিনত খেলি মেলি লগত লাগি থকা কাম বনবোৰ আজি কিছু পৰিপাটি হৈ পৰা দেখা যাব। কিন্তু অকণমান মোবাইলত ব্যস্ততা বাঢ়িব। মোবাইলৰ নামত সময় হয়তো প্ৰয়োজনতকৈ বেছিকৈ আজি পাৰ হৈ যাব পাৰে। কিন্তু প্ৰেম আৰু বৈবাহিক এই দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰাই দিনটো ধুনীয়াকৈ পাৰ হ'ব। পুৰণা দিনৰ স্মৃতিবোৰো আজি আপোনাৰ মনলৈ আহিব পাৰে। লগতে আপুনি বাহিৰা বস্তু খোৱা লোৱা নকৰিব। বিশেষকৈ তেলোৱা বস্তু প্ৰয়োজনতকৈ বেছি খালে হয়তো আপোনাৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। লগতে ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আপুনি লেনদেন কৰাৰ সময়ত অকণমান চাই চিতি লেনদেন কৰাটো ভাল হ'ব। আজি কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা খৰচ কিছু পঢ়াৰ নামত আজি হ'ব। লগতে আপোনাতকৈ কোনোবা সৰু ব্যক্তিয়ে আপোনাক আজি হয়তো ক'ৰবাত কিবা কামৰ দায়িত্ব দিব পাৰে। অৰ্থাৎ আপুনি নিজতকৈ সৰু ব্যক্তিৰ কামৰ দায়িত্ব হয়তো পালন কৰিবলগীয়া হ'ব পাৰে। মনৰ আশাবোৰ ৰাতিপুৱাৰ ভাগত যদিও পূৰণ সিমান নহ'ব, কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও বহুখিনি পৰিলক্ষিত হৈছে।
লগতে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ আজি খা খবৰ লগাব। হয়তো মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ আপুনি যাবলগীয়াও হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে আপোনালোকে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি হাতত থকা অতিৰিক্ত ধন অকণমান ভাল কামত ব্যৱহাৰ কৰা দেখা যাব। বিগত দিনত যদিও আপোনাৰ ক'ৰবাত অবাবত ধন ব্যয় হৈছিল, আজি কিন্তু অবাবত ধন ব্যয় নহয়, সৎ কামত ধন লগা দেখা যাব। জীৱনসংগীয়ে আপোনাক মানসিক শান্তি দিয়াও দেখা যাব। গতিকে আজিৰ দিনটোত আপুনি মনত শান্তি লাভ কৰিব। প্ৰেম সম্পৰ্কত অকণমান প্ৰিয়জনৰ পৰা দূৰত থাকিবলগীয়া অৱশ্যে হ'ব পাৰে। বাকী অৱশ্যে আপুনি নিজৰ খং ৰাগ কিছু নিয়ন্ত্ৰণ ৰখাৰো প্ৰয়োজন আছে, কাৰণ হঠাৎ আকস্মিকভাৱে আপোনাৰ কিবা কথাত হয়তো খং বাঢ়িব পাৰে। লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি সোনকালে আপোনাৰ ব্যৱসায় বাণিজ্যই অগ্ৰগতি লাভ কৰাও দেখা যাব। নতুন চিন্তাধাৰাবোৰো আপোনাৰ মনত আহি থাকিব। নতুন নতুন চিন্তা, নতুন নতুন কামৰ দায়িত্ব আপোনাৰ ওপৰত আজি বৃদ্ধি পাব। আজি যি কামেই নকৰক কিয় আপোনাৰ পক্ষে আজি ফলাফলবোৰ আপুনি নিশ্চয় লাভ কৰিব। ইয়াৰ বাহিৰে আজি কিন্তু ক'ৰবাৰ পৰা আপুনি নিমন্ত্ৰণ লাভ কৰিব। কোনোবা ব্যক্তিৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলগীয়া হয়তো হ'ব পাৰে। ঘূৰা ফুৰা কৰিবলৈ মন যাব, বিশেষকৈ বাহিৰা ঠাইত ফুৰিব যাবলৈ হয়তো আপোনাৰ মন যাব পাৰে। বহুদিন পূৰ্বতে যদি কাৰোবাৰ সৈতে মতভেদ হৈছিল, তেনে ব্যক্তিৰ সৈতেও আজি আপোনাৰ যোগাযোগ হয়তো হ'ব পাৰে। কিন্তু ঘৰৰ সকলো সদস্যৰ ফালৰ পৰা আপুনি মৰম চেনেহ লাভ কৰিব। মৰম চেনেহ আৰু সমৰ্থন ঘৰৰ সদস্যসকলে আপোনাক দিয়া পৰিলক্ষিত হ'ব। অৱশ্যে ঘৰুৱা নামত আপোনাৰ খৰচ কিছু থাকিব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ আদান প্ৰদান হৈ থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলক প্ৰেম সম্পৰ্কত আজি কিছু মতলীয়া হৈ থকাও দেখা যাব আৰু যিকোনো কাম সাহসিকতাৰে কৰা দেখা যাব। গতিকে আপোনাৰ ভিতৰত আজি সাহস, দক্ষতা, কৰ্ম কৌশলতা এইবোৰ বৃদ্ধি পাব। ক'ৰবাৰ পৰা পুৰস্কাৰ হয়তো আপুনি লাভ কৰিব পাৰে। পুৰস্কাৰৰ লগতে আপুনি মান সন্মানো আজি দিনটোত লাভ কৰিব। সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। কিন্তু কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো এওঁলোকক আজি ব্যস্ত থকা দেখা যাব। গতিকে আপুনি যিমান পাৰে কৰিবলগীয়া কামত ব্যস্ত থকাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন হয়তো নাথাকিব পাৰে। কিবা কাৰণবশতঃ আনৰ পৰা ধন ল'বলগীয়া হয়তো হ'ব পাৰে। কিন্তু কোনোবাই আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰি থাকিব পাৰে। গতিকে যিমান পাৰে শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। নিজেই সতৰ্ক থাকিলে অৱশ্যে কোনো ধৰণৰ চিন্তা কৰাৰ আজি প্ৰয়োজন নাই। বাকী এবাৰ ভবা কাম কৰিহে এৰা দেখা যাব। দিনটোৰ শেষত হ'লেও আপোনাৰ ভবা কাম বনবোৰ হৈ পৰিব। আজি কিন্তু আপুনি নিজৰ ক্ষমতা দক্ষতাবোৰ
পুনৰ বিকাশ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ইচ্ছা শক্তি অকণমান কমিব পাৰে, গতিকে যিমান পাৰে নিজৰ ইচ্ছা শক্তি আপুনি যদি বৃদ্ধি কৰাৰ চেষ্টা কৰে তেতিয়া দেখিব বাকী অন্য ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ বাবে খুব ধুনীয়াকৈ পাৰ হ'ব। আজি অকণমান দায়িত্ববোৰো বাঢ়িব, ঘৰৰ দায়িত্ব আপুনি পালন কৰিবলগীয়া হয়তো হ'ব পাৰে। বিশেষকৈ আপুনি মনক স্থিৰ কৰি যদি ৰাখে তেতিয়াহ'লে দেখিব কৰ্মত আপুনি ভাল খবৰ আজি নিশ্চয় শুনিবলৈ পাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ পৰা ভয় ভাৱ একেবাৰে নোহোৱা হৈ পৰিব, গতিকে সাহস মনোবল এইবোৰ বৃদ্ধি পাব। আপোনাৰ আজি ক্ষমতা দক্ষতাবোৰ বিকাশ হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। কিন্তু যিকোনো পৰিস্থিতিত আপুনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব, কাৰণ ঘৰৰ কিবা পৰিস্থিতিটো আপুনি আজি নিয়ন্ত্ৰণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আজি আপোনাৰ ভাল খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, কাৰণ ব্যৱসায়ত লাভ আজি যথেষ্টখিনি আপুনি ল'ব নিশ্চয় পাৰিব। বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি হয়তো কোনোবা বন্ধুৱে আপোনাক মাজে সময়ে খা খবৰ লৈ থাকিব পাৰে। আপোনাৰ সৈতে আজি বন্ধু বান্ধৱৰ যোগাযোগবোৰো খুব বেছিকৈ থাকিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আপুনি নতুনত্ব আজি কিছু অনুভৱ কৰিব পাৰিব। লগতে সকলোৰে সৈতে মিলা প্ৰীতিও আজি বৃদ্ধি পাব। কোনোবাই হয়তো মাজে সময়ে আপোনাৰ ওচৰলৈ উপদেশ বিচাৰি আহিব পাৰে, যিটো কাৰণত আনক উপদেশ দিবলগীয়াও হ'ব পাৰে। আজি অকণমান অকলে থাকিবলৈ আপোনাৰ মন যাব, বিশেষকৈ ভিৰ থকা ঠাইৰ পৰা দূৰত থাকি কিছু অকলে সময় অতিবাহিত কৰিবলৈ আপোনাৰ মন যাব। হঠাৎ কিবা ছাৰপ্ৰাইজ পোৱাৰ সম্ভাৱনাও আজিৰ দিনটোত বহুখিনি পৰিলক্ষিত হৈছে। বাকী অৱশ্যে আপোনাৰ মনৰ যদি কিবা আশা আৰু কামনা আছে সেই কামনাবোৰ আজিৰ দিনটোত আপুনি পূৰণ অৱশ্যে নিশ্চয় কৰিব পাৰিব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব, কাৰণ বিগত দিনত চলি থকা ৰোগ ব্যাধিবোৰো আজি বহু পৰিমাণে কম হৈ পৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আনৰ উপদেশ মানি চলাটো অকণমান প্ৰয়োজন আছে। পাৰিবাৰিক ক্ষেত্ৰতো আপুনি শান্তি লাভ কৰিব, বিশেষকৈ মনত শান্তি আপুনি আজিৰ দিনটোত ঘৰত থাকিলে লাভ কৰিব। আজি যিকোনো সমস্যাৰ আপোনাৰ অৱশ্যে স্থায়ী সমাধান নিশ্চয় লাভ কৰিব। অকণমান অৱশ্যে আপুনি নিজৰ মান সন্মান প্ৰতিষ্ঠাত কিছু গুৰুত্ব ৰাখিব। কোনোবাই হয়তো আপোনাৰ সন্মান হানি কৰিব বিচাৰিব পাৰে, গতিকে গুৰুত্ব ৰাখক। আজি প্ৰেম সম্পৰ্কত হয়তো প্ৰিয়জনে অকণমান আমনি কৰিব পাৰে। কথা বতৰাত খুব সংযম হৈ পৰা এওঁলোকক দেখা যাব। প্ৰয়োজনীয় কথাখিনিহে এওঁলোকে আজি কোৱা দেখা যাব, তাতকৈ বেছি কথা বতৰা এওঁলোকে ক'বলৈ নিবিচাৰে। জীৱনসংগীৰ স্বভাৱ আজি অকণমান আত্মকেন্দ্ৰিক হোৱা দেখা যাব। জীৱনসংগীয়ে নিজৰ বিষয়েহে চিন্তা কৰিব, আপোনাৰ বিষয়ে হয়তো সিমান নাভাবিব পাৰে। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজি পঢ়াত কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। পঢ়া শুনাত আজি
আপোনাৰ আগ্ৰহ কিছু থাকিব বিগত দিনৰ তুলনাত। ইয়াৰ বাহিৰে আজি আপোনাৰ অৱশ্যে ঘৰত অতিথি আলহীৰ আগমন হৈ থাকিব। কোনোবা নহয় কোনোবা অতিথি আলহী আপোনাৰ ঘৰলৈ আজি আহিব ধৰিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি দিনটোত সুযোগ সুবিধা আপুনি নিশ্চয় লাভ কৰিব। অৱশ্যে ৰাত্ৰিৰ ভাগলৈ আপুনি ঘৰৰ পৰা অকণমান হয়তো আঁতৰত ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। বাকী সকলো দিশত শুভ যিহেতু, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰৰ পৰা আশীৰ্বাদ লাভ কৰিব। কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক উপদেশ নতুবা আশীৰ্বাদ দিয়াও দেখা যাব। অৱশ্যে ক'ৰবাত যদি পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল, পাৰিলে আজিৰ দিনটোত ইনভেষ্ট নকৰিব। আজিৰ দিনটোত কৰা ধন সঞ্চয় নতুবা ইনভেষ্টে আপোনাক আজি লোকচান হয়তো কৰাব পাৰে। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত নতুন খবৰ অহাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। আপোনাৰ ঘৰত কিবা নতুন খবৰ আহিব পাৰে। পিতৃ মাতৃয়ে আপোনাক আজি খুব বিশ্বাস কৰাও দেখা যাব। আজি হাঁহিমুখে আপুনি অৱশ্যে সকলো সমস্যাও সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিছে। গতিকে হাঁহিমুখে আপুনি সকলো সমস্যা সমাধানো কৰিব পাৰিব। লগতে নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। যদি আপুনি ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপুনি ব্যৱসায়ত বিভিন্ন ব্যক্তিৰ সৈতে যোগাযোগত আহি পৰিব লাগিব। ঘৰৰ পৰা অকণমান দূৰতো হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। বিশেষকৈ সন্ধিয়াৰ সময়ত ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে। জীৱনসংগী আপোনাক আজি কিবা ভাল খবৰ দিয়াও দেখা যাব। যিসকল অৱশ্যে বিদ্যাৰ্থী আছে, তেওঁলোকৰ শিক্ষাৰ নামত আজি কিছু খৰচ কৰিব লাগিব। বাকী কিন্তু সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। ৰাতিপুৱাৰ ভাগতে আপুনি ক'ৰবাত যাবলগীয়া হ'ব পাৰে। বিশেষকৈ পুৱাৰ ভাগত আপুনি সোনকালে আজি উঠিবলগীয়া হ'ব পাৰে। আৰু যদি আপুনি বহুদিনৰ কিবা পুৰণা কাম কৰিম বুলি ভাবি আছিল, আজিও হয়তো সেই কাম বনত আপোনাৰ পিছ পৰি যাব পাৰে। অকণমান পলম হোৱা আজি পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়া সময়ৰ পৰা যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাবোৰো আজি নোহোৱা হ'ব আৰু বেমাৰ আজাৰৰ পৰা আপুনি সকাহ লাভ কৰিব। স্বাস্থ্যত উন্নতি প্ৰগতিৰ যোগ আজি যথেষ্টখিনি পৰিলক্ষিত হৈছে। কিন্তু যিমান পাৰি খঙাল ব্যক্তিৰ পৰা আপুনি আঁতৰত থকাৰ চেষ্টা কৰক, কাৰণ আপোনাৰো হয়তো খংৰাগ থাকিব পাৰে। খঙাল ব্যক্তিৰ সৈতে লগ হ'লে হয়তো কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে, গতিকে দূৰত থকাই ভাল হ'ব। লগতে লেনদেন কৰাৰ সময়তো আপুনি অকণমান চাই চিতি ল'ব। কিন্তু কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈও হয়তো আপোনাৰ যাত্ৰা আজি কৰিবলগীয়া হ'ব পাৰে। ক'ৰবাত যাবলগীয়া হোৱাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো যথেষ্ট শুভ, কাৰণ প্ৰেমত মতলীয়া হৈ থকাও দেখা যাব। পুৰণা দিনৰ স্মৃতিবোৰ আজি আপোনাৰ মনলৈ সঘনাই আহি থাকিব। অৱশ্যে ব্যৱসায়িক লেনদেনৰ পৰিমাণো আজি বহুখিনি বাঢ়িব। আপুনি লেনদেন
প্ৰয়োজনতকৈ অইন দিনৰ তুলনাত আজি বেছিকৈ কৰিবলগীয়া হোৱাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত কিবা নতুন খবৰ হয়তো আহিব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বাবেও আজি দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়াও হ'ব পাৰে। কিন্তু আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা দিনটোত লাভ কৰিব। লগতে মাতৃপক্ষৰ ফালৰ পৰা আপুনি আজি সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, কাৰণ মাতৃয়ে আপোনাক আজি সেৱা শুশ্ৰূষা কৰাও দেখা যাব। আপোনাৰ দায়িত্ব আজি বহু পৰিমাণে মাতৃয়ে পালন কৰা পৰিলক্ষিত হ'ব। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকে কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। আপুনি গোটেই দিনটো আজি উপভোগ কৰিব পাৰিব, কাৰণ খুব ধুনীয়াকৈ আজি দিনটো অতিবাহিত হ'ব। যাত্ৰাৰো আজি পূৰ্ণ যোগ আছে। ক'ৰবাত কোনোবা সময়ত আপুনি যাত্ৰাও কৰিব লাগিব। আজি অৱশ্যে অকণমান ধন খৰচ কৰাত নিয়ন্ত্ৰণ ৰাখিব। প্ৰয়োজনতকৈ বেছি ধন খৰচ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। হাতৰ পৰা সোনকালে আপোনাৰ ধন খৰচ হ'ব পাৰে। ঘৰৰ কোনোবা ব্যক্তিৰ স্বভাৱ চৰিত্ৰ নতুবা কথা বতৰাই আপোনাৰ অকণমান হয়তো মনত আঘাত দিব পাৰে। গতিকে আপুনি ঘৰৰ সদস্যৰ সৈতে কথা বতৰা কওঁতে নিজেই কিছু সংযম হোৱাৰ চেষ্টা কৰিব। প্ৰেম সম্পৰ্কত আপুনি মনে আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। আজি অৱশ্যে হঠাৎ কিবা ভাল সুবিধাও দিনটোত লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ শুনাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। গতিকে যদি আপুনি কৰ্মত আজি এক্টিভ থাকে, তেতিয়াহ'লে দেখিব কৰ্মত আপুনি কিবা ভাল খবৰ শুনিবলৈ পাব। আৰু নিজৰ কাম নিজেই কৰা দেখা যাব। আনৰ ওপৰত তেওঁলোকে সিমান দায়িত্ব নিদিয়ে আৰু আনক সিমান এওঁলোকে আশা কৰি থকাও দেখা নাযায়। অৱশ্যে আজি আনক সহায় কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যিটো কাৰণত এই ৰাশি ব্যক্তিসকলে আনক সহায় কৰিব বিচৰাও দেখা যাব। জীৱনসংগীৰ হয়তো কাম আপুনি আজি কৰি দিবলগীয়াও হ'ব পাৰে, কাৰণ এনে কিবা কাম আপুনি কৰিব লাগিব যি কাম প্ৰিয়জনে বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে, হয়তো কৰাৰ সুযোগ পোৱা নাই। আজি আপুনি সেই কাম কৰাৰ দায়িত্ব ল'বলগীয়াও হৈ পৰিব। বিদ্যাৰ্থীসকলৰ পঢ়াৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম, কাৰণ পঢ়িবলৈ আজি সিমান ইচ্ছা এই ৰাশিৰ ব্যক্তিসকলৰ নাথাকিব। বাকী কিন্তু সকলো দিশৰ ফালৰ পৰা শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সমৰ্থন লাভ কৰিব, সহায় লাভ কৰিব কোনোবা ক্ষেত্ৰত। লগতে কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ ওপৰত বহুখিনি দায়িত্ব বাঢ়িব। কামৰ বোজাও আজি কিছু প্ৰয়োজনতকৈ বৃদ্ধি পাব পাৰে। অৱশ্যে ধন প্ৰাপ্তিৰ পূৰ্ণ যোগ আজি দেখা পোৱা গৈছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব। আজি অতি সহজতে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষণ আপুনি কৰিব পাৰিব, কাৰণ আপোনাৰ কথা বতৰাই হওক, আপোনাৰ কাম বনেই হওক, আনক সোনকালে আপোনাৰ পিনে আকৰ্ষিত কৰি তোলাও দেখা যাব। আজি প্ৰিয়জনৰ বাবে দিনটো এক বিশেষ শুভ দিন হিচাপতো পৰিগণিত হ'ব। লগতে নতুন নতুন কথা আপুনি শিকিব পাৰিব। বহু নতুন নজনা কথা আজি আপুনি গম পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে।
আজি আপুনি যিটো কৰি খুব ভাল পায় সেইটো কৰাৰে সুবিধা লাভ কৰিব, কাৰণ মনৰ আশাবোৰো পূৰণ হ'ব। আপুনি ইচ্ছা কৰা কাম বনবোৰো আজি হৈ উঠা দেখা যাব। লগতে কিবা কথা হয়তো পাহৰিব পাৰে, অকণমান পাহৰা শক্তি আপোনাৰ আহিব, যিটো কাৰণত কথাবোৰ আপুনি মনত ৰখাৰ চেষ্টা কৰিব। পাৰিলে লিখি থৈ দিয়ে আৰু আপুনি চেষ্টা কৰিব, তেতিয়া দেখিব দিনটো আপোনাৰ অন্য ক্ষেত্ৰত ধুনীয়াকৈ পাৰ হ'ব। বিদ্যাৰ্থীসকলৰো আজি পিতৃ মাতৃৰ কথা মতে আপুনি পঢ়া শুনাত আগবাঢ়িবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ কথা আজি মানি চলিব লাগিব। বাকী কিন্তু আপোনাৰ ৰাতিপুৱাৰ ভাগতে ক'ৰবাত হয়তো যাবলগীয়াও হ'ব পাৰে। কিবা কাৰণবশতঃ আপুনি ৰাতিপুৱাৰ ভাগত সোনকালে শুই উঠিব লাগিব আৰু সোনকালে ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। অন্য দিশত আপোনাৰ লক্ষ্য কৰিলে শুভ আৰু মংগলময়ভাৱে দিনটো পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰো ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি ৰোমান্টিক ঠাইত সময় পাৰ কৰা দেখা যাব। আজি মানসিকভাৱে শান্তিও আপুনি লাভ কৰিব। গতিকে বৰ বিশেষ বাহিৰা চিন্তাও আপোনাৰ মনত আজি একেবাৰে নাথাকে আৰু কেইবাটাও পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। অৱশ্যে অতি সহজতে আপুনি ধন একত্ৰিতও কৰিব পাৰিব, উপাৰ্জনো কৰিব পাৰিব। আজি উপাৰ্জন কৰিবলৈ বৰ বেছি কষ্ট কৰাৰ প্ৰয়োজন নাই। অৱশ্যে বন্ধু বান্ধৱে আপোনাক আজি বহুখিনি সহায় কৰিব। ক'ৰবাত যদি কিবা সমস্যাও আছে, সেই সমস্যাবোৰ বন্ধু বান্ধৱে আজি সমাধান কৰি দিয়া দেখা যাব। আজি নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন, কাৰণ সেই ক্ষেত্ৰত আপুনি নিশ্চয় ভাল ফল লাভ কৰিব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি এওঁলোকে কেইবাটাও সুবিধা লাভ কৰিব। গতিকে আপুনি একাধিক সুবিধা আজি দিনটোত লাভ কৰিব। সেই সুবিধাসমূহ যাতে এৰি নিদিয়ে, কাৰণ আপুনি নিজৰ সুবিধাসমূহ নিজেই গ্ৰহণ কৰিবলৈ এক্টিভ থকাটো ভাল হ'ব। লগতে দিনটোত ক'ৰবাৰ পৰা নিমন্ত্ৰণো পাব পাৰে। কোনোবা ব্যক্তিয়ে হয়তো আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। বিশেষকৈ অতিথি আলহীয়ে আপোনাক আজি নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে দিনটোৰ শেষৰ ভাগত আপোনাৰ অকণমান ভাগৰ অনুভৱ হ'ব, কাৰণ কাম কৰি গৈ থাকিলেই হয়তো আপোনাৰ দিনটোৰ শেষৰ সময়খিনিত ভাগৰ নতুবা অনিচ্ছা ভাৱ কিছু আহিব পাৰে। বাকী অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো এক বিশেষ শুভ দিন হৈ পৰিব, কাৰণ প্ৰিয়জনৰ আজি কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অকণমান কিছু অনিচ্ছা থাকিব, বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।